ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমীয়ে তোমালোক সকলোকে জোনাক মৌচুমী ইক ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BA 5th চেমিষ্টাৰ ইকনমিক্স মেজৰ মানি এণ্ড ফাইনেন্সিয়েল মাৰ্কেট পেপাৰখনৰ গুৱাহাটী এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ ইউনিট নাম্বাৰ 5ৰ এটা কনচেপ্টটো হৈছে অবজেক্টিভ অফ ক্ৰেডিট কণ্ট্ৰল বাই চেণ্ট্ৰেল বেংক। অৰ্থাৎ কেন্দ্ৰীয় বেংকে যে ঋণ নিয়ন্ত্ৰণ কৰে তাৰ উদ্দেশ্যখিনি কি, এই গোটেইখিনি বিষয়বস্তু আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। এক্সাম পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যনটো ইম্পৰ্টেণ্ট আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে কেন্দ্ৰীয় বেংকৰ যিখিনি ঋণ নিয়ন্ত্ৰণৰ পদ্ধতি আছে, মেজাৰ্ছ অফ ক্ৰেডিট কণ্ট্ৰল বাই চেণ্ট্ৰেল বেংক, আৰু তাত আমি দুটা পদ্ধতি পাওঁ। এটা হৈছে পৰিমাণগত ঋণ পদ্ধতি আৰু পৰিমাণগত ঋণ নিয়ন্ত্ৰণ পদ্ধতি, আৰু এটা হৈছে গুণগত ঋণ নিয়ন্ত্ৰণ পদ্ধতি। এই আহিলাসমূহ আমি পিছলৈ আলোচনা কৰিম আৰু মেক্সিমাম বস্তু আমাৰ ছাবস্ক্ৰিপশ্যন কোৰ্চতে প্ৰভাইড কৰা হ'ব। বাৰু যি কি নহওক, এতিয়া এই যিখিনি ঋণ নিয়ন্ত্ৰণৰ পদ্ধতিখিনি জনাৰ আগতে কিয়নো চেণ্ট্ৰেল বেংকে ঋণ নিয়ন্ত্ৰণ কৰে তাৰ উদ্দেশ্যখিনি আমি জানি লওঁ আহা। এক্সামত বহুত বেছি ইম্পৰ্টেণ্ট, প্ৰিভিয়াছ ইয়েৰটো আহিছে, গতিকে এইবাৰো কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট হ'ব। গতিকে ঋণ নিয়ন্ত্ৰণৰ যিখিনি পদ্ধতি সেইখিনি কোনো কাৰণতে তোমালোকে স্কিপ কৰি নাযাবা, সেইখিনি চাই যাবা, ঠিক আছে। এতিয়া কেন্দ্ৰীয় বেংক হৈছে এখন দেশৰ ঋণ নিয়ন্ত্ৰণৰ তেওঁলোকে পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰে। তেওঁলোকে ঋণৰ পৰিমাণ কিয় নিয়ন্ত্ৰণ কৰিব পাৰে? যেতিয়া আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীবিলাক আলোচনা কৰিছিলোঁ তাত আমি দেখিবলৈ পাইছিলোঁ যে কেন্দ্ৰীয় বেংকে যেনেধৰণে মুদ্ৰা ছপা কৰে, কেন্দ্ৰীয় বেংকটো হৈছে চৰকাৰৰ বেংক, কেন্দ্ৰীয় বেংকটো হৈছে বেংকবিলাকৰ বেংক, পৰামৰ্শদাতা হিচাপে চৰকাৰৰ কাম কৰে, বৈদেশিক মুদ্ৰাৰ সংৰক্ষক হিচাপে কাম কৰে। গতিকে বিভিন্ন ধৰণৰ কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীবিলাক আছে, হয়নে? আৰু দেশখনৰ মুদ্ৰাৰ মুঠ যোগানৰ এটা বৃহৎ অংশ হৈছে ঋণ মুদ্ৰা, যিটো আমি ক্ৰেডিট মানি বুলি কওঁ, ঠিক আছে। আৰু এই যিটো ঋণ ব্যৱস্থা হয় সেই ঋণ ব্যৱস্থাটোৱে আধুনিক অৰ্থনীতিত মুদ্ৰাৰ দৰেই ভূমিকা পালন কৰে। আৰু মুদ্ৰাৰ যোগান যেতিয়া পৰিৱৰ্তন হয়, মুদ্ৰাৰ যোগান যেনেধৰণে পৰিৱৰ্তন হয় তাৰ যিখিনি আভ্যন্তৰীণ মূল্য, তাৰ আভ্যন্তৰীণ মূল্যবিলাকো পৰিৱৰ্তন হয়। আৰু সেইদৰে যেতিয়া ঋণৰ পৰিমাণ পৰিৱৰ্তন হ'লে তাৰ একেটা প্ৰতিক্ৰিয়াই সৃষ্টি হয়। আৰু ঋণৰ পৰিমাণ যেতিয়া বেছি হয় তেতিয়া এখন অৰ্থনীতিৰ মুদ্ৰাস্ফীতি দেখা দিয়ে। এতিয়া বৰ্তমান আমি যে দেখোঁ আমাৰ বস্তুৰ দাম বাঢ়ি গৈছে, কিন্তু আমি এটা কথা মন কৰিব লাগিব, আমাৰ দেশখনৰ যিখিনি ডেভেলপমেণ্ট হৈছে বা যিখিনি কাম কৰিবলগীয়া হৈছে তাৰ কাৰণে কি হৈছে, বহুত পৰিমাণৰ ঋণ ল'বলগীয়া হৈছে। গতিকে এই যিমান পৰিমাণৰ তোমাৰ ক্ৰেডিট বাঢ়ি যাব সিমানেই মুদ্ৰাস্ফীতিৰ সমস্যাটোৱে সদায় দেখা দিব। আৰু এনেধৰণৰ মুদ্ৰাস্ফীতি হওক বা কেতিয়াবা মুদ্ৰাৰ অপস্ফীতি যদি সমস্যা দেখা দিয়ে তেতিয়া কেতিয়াও এখন অৰ্থনীতিৰ সুস্থিৰ অৱস্থাত থাকিব নোৱাৰে। গতিকে অৰ্থনীতি এখনক সদায় সুস্থিৰ অৱস্থালৈ আনিবৰ কাৰণে কেন্দ্ৰীয় বেংকে সদায় চেষ্টা কৰে যে ঋণ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাটো। সেইখিনি আচলতে মেইন উদ্দেশ্য। আমি ইয়াত দুটা পইণ্টত কনচেপ্টখিনি আলোচনা কৰিম, এইখিনি জাষ্ট বেছিকখিনি কৈছোঁ, ঠিক আছে। যিহেতু যিমানখিনি বাণিজ্যিক বেংক আছে আমি জানো যে অৰ্থনীতি এখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ঋণ নিয়ন্ত্ৰণৰ ওপৰত তোমাৰ নিয়ন্ত্ৰণ থকাটো হৈছে। আৰু যিখিনি বাণিজ্যিক বেংক আছে সেই বাণিজ্যিক বেংকবিলাকে অসীম পৰিমাণে তেওঁলোকে যদি ঋণ সৃষ্টি কৰি গৈ থাকে এটা সময়ত এখন অৰ্থনীতিৰ সংকটত পৰাটো নিশ্চিত হৈ যায়। গতিকে সেই বাণিজ্যিক বেংকবিলাকৰ ওপৰতো কেন্দ্ৰীয় বেংকৰ সেই ঋণ নিয়ন্ত্ৰণ থকাটো বহুত বেছি প্ৰয়োজন হয়। যিহেতু যিখিনি বেংক আছে সেই বেংকসমূহে তেওঁলোকৰ আমানতৰ এটা অংশ কিহত কেন্দ্ৰীয় বেংকত জমা ৰাখে। আমি পিছলৈ পঢ়িবলৈ পাম যেতিয়া এই বেংকৰ যিখিনি আহিলা আছে সেই আহিলাবিলাক যেতিয়া আমি পঢ়িম, বেংক সাৰ নীতি পঢ়িম, আমি মুক্ত বজাৰ প্ৰক্ৰিয়া পঢ়িম, এই প্ৰক্ৰিয়াবিলাক যেতিয়া পঢ়িম সেইখিনি বেছি স্পষ্ট হ'ব। কিন্তু আজিৰ ভিডিঅ'টোত উদ্দেশ্যখিনি কিয়নো কৰিবলৈ যায়, ঠিক আছে। প্ৰথম কথাটো হৈছে যে দেশ এখনৰ অৰ্থনীতিৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হ'লে কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰে। কেন্দ্ৰীয় বেংক হৈছে উচ্চতম ক্ষমতাসম্পন্ন মুদ্ৰাৰ অৰ্থনীতিৰ হ্ৰাস বৃদ্ধি কৰে আৰু বিনিয়োগকাৰীক ঋণ আগবঢ়োৱা যিখিনি বাণিজ্যিক বেংক থাকে সেই বাণিজ্যিক বেংকবিলাকক উৎসাহ বা নিৰুৎসাহ যোগায়। কাৰণ বেংক সাৰ নীতি বা যিখিনি অপেন মাৰ্কেট অপাৰেশ্যন, ডেট মিনছ পৰিমাণগত নীতি বা ঋণ নিয়ন্ত্ৰণৰ পদ্ধতি বা গুণগত ঋণ নিয়ন্ত্ৰণৰ, এই দুয়োটা পদ্ধতিয়ে তেওঁলোকে প্ৰয়োগ কৰি সেই দুয়োটা পদ্ধতিৰ থ্ৰুৱেদি তেওঁলোকে কি কৰিব পাৰে, সেই ঋণটো নিয়ন্ত্ৰণ কৰিব পাৰে। এতিয়া তাৰ প্ৰথম উদ্দেশ্যটো হৈছে যে আভ্যন্তৰীণ মূল্যৰ যিটো সুস্থিৰতা বা স্থিৰতা ৰক্ষা কৰা। সুস্থিৰতাও লিখিব পাৰা বা স্থিৰতাও তোমালোকে লিখিব পাৰা। ষ্টেবিলিটি ইন দ্য ইণ্টাৰনেল প্ৰাইচ, আভ্যন্তৰীণ যিখিনি মূল্য আছে সেই আভ্যন্তৰীণ মূল্য সুস্থিৰতাটো ৰক্ষা কৰা। ঋণ নিয়ন্ত্ৰণৰ এটা প্ৰধান উদ্দেশ্য হৈছে দেশখনৰ আভ্যন্তৰীণ মূল্যৰ স্থিৰতা ৰক্ষা কৰা। ঋণ নিয়ন্ত্ৰণে দেশ এখনৰ আভ্যন্তৰীণ মূল্যৰ হ্ৰাস বৃদ্ধি কৰি অৰ্থনীতিখনৰ অস্থিৰতা সৃষ্টি কৰে।
এতিয়া অৰ্থনীতিখনত যেতিয়া ঋণৰ পৰিমাণ বেছি হৈ যায়, ঠিক আছে, ঋণৰ পৰিমাণ বেছি হয়, তেতিয়া ঋণৰ পৰিমাণ বেছি হোৱাৰ লগে লগে কি হয়, অৰ্থনীতিখনত মুদ্ৰাৰ যোগান বাঢ়ি যাব, হয়নে? মুদ্ৰাৰ যোগান যেতিয়া বাঢ়ি যাব তেতিয়া কি হ'ব, তোমাৰ মুদ্ৰাৰ যোগান বাঢ়ি যোৱাৰ লগে লগে আমি জানো ইনফ্লেশ্যন হৈ যায়, হয়নে? আৰু এইখিনি এনেধৰণে যেতিয়া ইনফ্লেশ্যন বাঢ়ি বাঢ়ি গৈ থাকে তেতিয়া অৰ্থনীতিৰ কাৰণে কেতিয়াও এইটো ভাল চিটুৱেশ্যন হ'ব নোৱাৰে। গতিকে আভ্যন্তৰীণ মূল্যৰ স্থিৰতা ৰক্ষা কৰিবৰ কাৰণেও চৰকাৰে কি কৰিব পাৰে, ঋণ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰে। ছেকেণ্ড পইণ্টটো হৈছে বিনিময় হাৰৰ সুস্থিৰতা, ষ্টেবিলিটি ইন এক্সচেঞ্জ ৰেট। কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণৰ এটা উদ্দেশ্য হৈছে বৈদেশিক বিনিময়ৰ হাৰত থকা যিটো সুস্থিৰতা সেইটো ৰক্ষা কৰা। বৈদেশিক বিনিময় হাৰ সুস্থিৰ নহ'লে আন্তৰ্জাতিক বাণিজ্যত বিৰূপ বা প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা পোৱা যায়। সেয়েহে মৌদ্ৰিক কৰ্তৃপক্ষৰ ঋণ নিয়ন্ত্ৰণৰ জৰিয়তে সেই বৈদেশিক বিনিময় হাৰৰ পৰিৱৰ্তন কৰিবলৈ সদায় চেষ্টা কৰে। প্ৰথম কথাটো আমি কি পালোঁ যে আভ্যন্তৰীণ মূল্য স্থিৰতা অকল আভ্যন্তৰীণ হ'লেই হ'বনে, যে যিখিনি বিনিময় হাৰৰ সুস্থিৰতাও ৰক্ষা কৰিব লাগিব। কাৰণ বিনিময় হাৰৰ সুস্থিৰতা বুলি যদি কওঁ তেতিয়া আমি এখন দেশৰ লগত অন্য এখন দেশৰ লগত আন্তৰ্জাতিক বাণিজ্যৰ যেতিয়া আমি সম্পৰ্ক এটা স্থাপন কৰোঁ, সেই আন্তৰ্জাতিক বাণিজ্য স্থাপন কৰিবৰ কাৰণে যিটো আমাৰ বিনিময় হাৰ, সেই বিনিময় হাৰটো সুস্থিৰ হোৱাটো প্ৰয়োজন, কাৰণ গোটেই বস্তুটো তোমাৰ ট্ৰেড চাৰ্কেলত আহি পৰে, হয়নে? গতিকে সেই এক্সপৰ্ট ইম্পৰ্টৰ গোটেই কনচেপ্টখিনিৰ কাৰণে এখন দেশৰ বিনিময় হাৰ সুস্থিৰ থকাটো বহুত বেছি প্ৰয়োজন, আৰু সেইকাৰণে চৰকাৰে কি হয়, ঋণ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। নেক্সটটো হৈছে বাণিজ্যিক চক্ৰৰ নিয়ন্ত্ৰণ, কণ্ট্ৰল অফ দ্য বিজনেছ চাৰ্কেল। এখন দেশৰ কেন্দ্ৰীয় বেংকে বাণিজ্যিক চক্ৰৰ ফলত উদ্ভৱ হোৱা অস্থিৰতা ৰোধ কৰিবলৈ চেষ্টা কৰে। ঋণৰ পৰিমাণ ৰোধ কৰি বাণিজ্যিক চক্ৰৰ যি কুপ্ৰভাৱ, সেই কুপ্ৰভাৱো তেওঁলোকে হ্ৰাস কৰিব পাৰে। এইটো বিনিময় হাৰৰ লগত অলমষ্ট জড়িত হৈ আছে বাণিজ্যিক চক্ৰৰ নিয়ন্ত্ৰণ, কাৰণ এখন দেশৰ কেন্দ্ৰীয় বেংকৰ জৰিয়তে বাণিজ্যিক চক্ৰৰ ফলত উদ্ভৱ হোৱা অস্থিৰতা ৰোধ কৰিবলৈ, কাৰণ বিনিময় হাৰটো ইয়াত কথা আহি পৰে। গতিকে সেই বিনিময় হাৰটোৰ থ্ৰুৱেদি বা বাণিজ্যিক চক্ৰৰ সুস্থিৰতা ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে সেই ঋণ নিয়ন্ত্ৰণৰ যি ব্যৱস্থা, সেই ঋণ নিয়ন্ত্ৰণৰ ব্যৱস্থাটো যিটো চৰকাৰ নহয় আচলতে কেন্দ্ৰীয় বেংকে ব্যৱস্থা গ্ৰহণ কৰে, ঠিক আছে। নেক্সট কথাটো হৈছে মুদ্ৰাৰ বজাৰ আৰু স্থিৰতা। আৰু এটা কথা এইখিনিতে মন কৰিবা যে তোমালোকৰ যোনখন মানিটৰী ইকনমিক্সৰ পেপাৰ আছে, সেই পেপাৰখনৰ কাৰণে তোমালোকে যিখিনি মানিটৰী পলিচিৰ কনচেপ্ট আছে বা মানিটৰী ইনষ্ট্ৰুমেণ্ট আছে, যিখিনি আগতে পঢ়ি আহিছা, সেইখিনি বেছিক কথাখিনি জানিবা। আৰু যোনখন পাব্লিক ফাইনেন্স আছে, সেই পাব্লিক ফাইনেন্সখনৰ কাৰণে তোমালোকৰ যিখিনি ফিস্কেল পলিচিৰ কনচেপ্ট আছে, সেই কনচেপ্টখিনি তোমালোকে মনত ৰাখিবা, কাৰণ মানিটৰী পলিচি গোটেই কনচেপ্টখিনি আমাৰ মানিটৰী ইকনমিক্সৰ এই বেংকিঙৰ যিখিনি কনচেপ্ট, সেইখিনিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়। আৰু লগতে যিখিনি ফিস্কেল পলিচিৰ কনচেপ্ট আছে, সেইখিনি তোমালোকৰ পাব্লিক ফাইনেন্সত বহুত বেছি হেল্প কৰিব। গতিকে এনেধৰণে তোমালোকে পঢ়া আৰু ইজি ৱেত পঢ়িবলৈ চেষ্টা কৰা মুখস্থ কৰাতকৈ। নেক্সট কথাটো হৈছে যে মুদ্ৰাৰ বজাৰৰ স্থিৰতা ৰক্ষা কৰা। মুদ্ৰাৰ বজাৰ যদি আমি স্থিৰতা বুলি কওঁ, তেতিয়াহ'লে যিটো আমাৰ কেন্দ্ৰীয় বেংক আছে, কেন্দ্ৰীয় বেংকৰ ঋণ নিয়ন্ত্ৰণৰ অন্য এটা উদ্দেশ্য হৈছে যে মুদ্ৰা বজাৰৰ স্থিৰতা ৰক্ষা কৰা। ঋণ নিয়ন্ত্ৰণৰ জৰিয়তে কেন্দ্ৰীয় বেংকে মুদ্ৰা বজাৰৰ যোগান আৰু চাহিদাৰ মাজত ভাৰসাম্যতা আনিবলৈ চেষ্টা কৰে। এতিয়া মুদ্ৰাৰ বজাৰৰ যিটো এফালে মুদ্ৰাৰ যোগান আৰু চাহিদা, আৰু ভাৰসাম্য কেতিয়া হ'ব, যেতিয়া মুদ্ৰাৰ যোগান আৰু চাহিদাটো সমান হয়, তেতিয়া আমি ভাৰসাম্য বুলি কওঁ। যোগান আৰু চাহিদা দুইটা দিশ যেতিয়া সমান হয়, তেতিয়া আমি তাক কি বুলি কওঁ, ভাৰসাম্য অৱস্থাত থকা বুলি কওঁ, ঠিক আছে। গতিকে সেই মুদ্ৰাৰ যোগান আৰু মুদ্ৰাৰ চাহিদাৰ মাজৰ ভাৰসাম্য আনিবলৈ চেষ্টা কৰে ঋণ নিয়ন্ত্ৰণৰ জৰিয়তে। নেক্সট পইণ্টটো হৈছে অৰ্থনীতিৰ বিকাশ সাধন কৰা, যাক আমি প্ৰমোশ্যন অফ ইকনমিক গ্ৰথ বুলি কওঁ। অনুন্নত আৰু উন্নয়নশীল দেশত অৰ্থনীতি বিকাশ সাধন কৰাৰ বা বিকাশ সাধনৰ এটা মানে উদ্দেশ্য হৈছে যে ঋণ নিয়ন্ত্ৰণৰ থ্ৰুৱেদি, ঠিক আছে। গতিকে মূলধনৰ অভাৱত এই দেশসমূহে অৰ্থনীতিৰ উন্নয়নৰ পৰা ব্যাহত হয়, আৰু কেন্দ্ৰীয় বেংকে পৰিকল্পিত ঋণ সম্প্ৰসাৰণৰ জৰিয়তে এই দেশসমূহৰ মূলধনৰ অভাৱ দূৰ কৰিবলৈ চেষ্টা কৰে। এনেকুৱা কিছুমান দেশ আছে যিখিনি অনুন্নত দেশ বা উন্নয়নশীল দেশ, গতিকে সেই দেশসমূহত কি হয়, এটা হেভি এমাউণ্ট অফ তেওঁলোকৰ কেপিটেল বা মূলধনৰ প্ৰয়োজন হয় দেশখনৰ ডেভেলপমেণ্টৰ কাৰণে। গতিকে ঋণ নিয়ন্ত্ৰণৰ কেন্দ্ৰীয় বেংকে কি কৰে, সেই দেশবিলাকক কিছুমান বেছি পৰিমাণে
হেভি এমাউণ্ট অফ ঋণ প্ৰদান কৰে এতিয়া সম্প্ৰসাৰণ কৰা মানে হৈছে ঋণটো তেওঁলোকক প্ৰদান কৰিব যাতে সেই মূলধনৰ থ্ৰুৱেদি তেওঁলোকে নিজৰ দেশখনৰ উন্নয়নৰ কামখিনি আগবঢ়াব পাৰে গতিকে এখন দেশৰ অৰ্থনৈতিক বিকাশৰ কাৰণেও আচলতে কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণৰ বহুত বেছি প্ৰয়োজন আছে কাৰণ ঋণৰ যেনেধৰণে সম্প্ৰসাৰণ আছে ঋণৰ সংকোচনো আছে এই দুইটা পদ্ধতিয়ে আমি পিছৰ আহিলাখিনিত আলোচনা কৰিম আজিৰ ভিডিঅ'টোত জাষ্ট ইয়াৰ যিখিনি অবজেক্টিভ হয় অবজেক্টিভখিনি আলোচনা কৰিলোঁ কাৰণ বেছিক কথাখিনি জানিলেহে পিছৰ যিখিনি ইনষ্ট্ৰুমেণ্ট বা আহিলা সেইখিনি আমি আলোচনা কৰিম কাৰণ আহিলাখিনি আমি এটা ভিডিঅ' দিলে নহ'ব দুটা বা তিনিটা ভিডিঅ'ত পাৰ্টকৈ দিব লাগিব কাৰণ যথেষ্টখিনি দীঘলৈ যাব কাৰণ সেই কনচেপ্টবিলাকৰ ওপৰত আমি থুলমূলকৈ গ'লেও নহ'ব বহুত বেছি ডিটেইলছত সেইখিনি আলোচনা কৰিব লাগিব এইখিনি আছিলে আজিৰ ভিডিঅ'ত লৈ আৰু কনচেপ্টবোৰ বুজি পাইছে নাই জনাবা আৰু যদি কোৰ্চত জইন হ'ব বিচাৰিছে স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা তোমাৰ নাম তোমাৰ কলেজৰ নাম কোনখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় গোটেইখিনি ডিটেইলছ একেলগে লিখি লৈ আমালৈ হোৱাটছআপ কৰিবা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ